প্ৰথমে মই ফুটবলেই খেলিছিলোঁ ডিষ্ট্ৰিক্টত মোক জানেই মুঠতে মোৰ এটা সুনামো আছে তাৰপিছত দেখিলোঁ যে তেতিয়াও কোনো ছাকচেছফুল হ'ব নোৱাৰিলোঁ মৰিগাঁৱৰ যাত্ৰাত আজি আমাৰ তৃতীয়জন প্ৰতিভাৰ সন্ধানত প্ৰাগ ডিজিটেল এই যাত্ৰা আমাৰ অবৰ্ণনীয় নমস্কাৰ মোৰ নাম শ্ৰী উদ্ধৱ দেউৰী মোৰ গাঁওখনৰ নাম হৈছে দীঘলবুৰী আৰু জিলা মৰিগাঁও আমাৰ ঘৰটো যৌথ পৰিয়াল হয় মোৰ বৰ্তমান ককাই ভাই 4জন আমি 3জন একেলগে আছোঁ আৰু মা আছে মোৰ দেউতা ঢুকালে মোৰ পৰিবাৰ আছে আৰু মোৰ ছোৱালী এজনী ল'ৰা এটা সদ্যহতে মই নিজে এজন কি কয় এই মেকানিকেলৰ দোকানী ইলেক্ট্ৰনিকৰ মই ইলেক্ট্ৰিকৰ কাম নিজে কৰোঁ মোবাইল ভাল কৰা কাম কৰোঁ টিভি ভাল কৰা কাম কৰোঁ ফেনৰ কাম কৰোঁ এই ক্ষেত্ৰত মোৰ যোগাযোগটো মোৰ আগৰ পৰাই আছে যিহেতুকে প্ৰায় আজি 1.5 বছৰ আগৰ পৰাই মোৰ এটা চিন্তাই সোমাই আছিলে ব্ৰেইনত যে আমি সৰ্বসাধাৰণ কৃষক যিহেতুকে ৰোৱনী খুব অসুবিধাত পৰোঁ ধান লগা সময়ত আৰু তাতে এতিয়া ধৰক এজনী ৰোৱনীৰ দাম 150 টকাকৈ গতিকে কিমানজনী ৰোৱনীটো আমি লগাম সেইকাৰণে ভাবিছিলোঁ কিবা এটা বিকল্প ব্যৱস্থা কৰিব পৰা যায় নেকি নিজাববীয়াকৈ খুব কমফৰ্টেবল খুব কম খৰচত এইটো মেচিনটো বনাব মানে প্ৰেৰণা হ'লে মোৰ এটা অভাৱ আৰু লগতে মই এই ডাঙৰ আমাৰ যিবিলাক নেকি আউট ষ্টেটবিলাকত ডাঙৰ যিবিলাক ধান লগা মেচিন দেখা পাওঁ সেই মেচিনবিলাকত প্ৰায় যিখন নেকি আহাৰ যোৱা কৰি থকা ট্ৰে এখন আছে মই ভাবিছিলোঁ সেইখনকে আমি খুব এখন সৰুকৈ নিজৰ হেণ্ডলৈ আনিব পৰা ব্যৱস্থা কৰিব পৰা যায় নেকি মইতো নিজৰ কাৰণেই মই বনাইছিলোঁ প্ৰথমতে এতিয়া দেখিছোঁ যে ক্ৰমান্বয়ে যথেষ্ট পপুলাৰ হৈ গৈছে আৰু মানুহে বহুতে আদৰিও লৈছে যে ৰাইজৰ যদি কামত আহে এইটো বহুত উপকাৰী হ'ব বুলি মই ভাবিছোঁ কাৰণ যিহেতুকে একেবাৰে কমফৰ্টেবল মেচিনটোত মাত্ৰ নট 4টা ইউজ কৰিব লাগে 4টা নট খুলি দিয়াৰ পিছত গোটেই মেচিনটোৱে ফল্ডিং হৈ যায় আৰু কৃষকজনে যিহেতুকে পথাৰত যাব ৰেঞ্চ লগত লৈ যাব নোৱাৰিব গতিকে সেই নট 4টা নিজেই ফিটিং কৰিব পাৰিব আৰু নিজেই খুলিব পাৰিব আৰু হাতত লৈ যাব পাৰিব মাত্ৰ 5 কেজিমান ৱেইটৰ হ'ব মেচিনটোত তেল আৰু কোনো ইন্ধন প্ৰয়োজন নাথাকে খালি মুঠতে অলপ কাৰিকৰীহে এটা কাম এটা আছে যে সেইখিনি টেকনিকতে মুঠতে মেচিনটো মানুহ নিজে অলপ টানি নিব লাগিব আৰু লগতে 4 জোপা কৰি ৰোৱাই যাব এবাৰত মেচিনটোৱে ঘৰৰ কাম মানে মইতো খেতিৰ লগত প্ৰায় জড়িত থাকোঁ আৰু মোৰ নিজাববীয়া দোকানো এখন আছে এতিয়া দোকানখন প্ৰায় এই 1.5 বছৰ কাম কৰাৰ পাছতে মোৰ দোকানখনেই বৰবাদ নিচিনা হৈ গ'ল প্ৰায় 3 মাহমান সময় মই এনেই টেষ্টিং কৰিছিলোঁ টেষ্টিং কৰাৰ পিছত যেতিয়া মই 3 মাহমান সময় এনেই বেকাৰ গুচি গ'ল বা ফেইল হ'লোঁ যেতিয়া মোৰ কি কয় প্ৰজেক্টটোত পিছত ভাবিলোঁ 3 মাহেই যেতিয়া মই এনেই বেকাৰ খৰচ কৰিলোঁ এতিয়াও পিছলৈ নাচাওঁ সেই 3 মাহৰ পিছৰ পৰা লাগি আছিলোঁ নেৰানেপেৰাকৈ আৰু তাৰ ফল এতিয়া আৰু সিফালে মোৰ দোকানখন মুঠতে ধ্বংস হৈ গ'ল আৰু যিহেতুকে আমাৰ ৰাজ্যখনে কৃষি প্ৰধান ৰাজ্য গতিকে আমি কৃষি বাদ দি আমি বেলেগত কাম কৰিব গ'লেতো অলপ অসুবিধাই হয় যিহেতুকে প্ৰথমে মই ফুটবলেই খেলিছিলোঁ ডিষ্ট্ৰিক্টত মোক জানেই মুঠতে মোৰ এটা সুনামো আছে যিটো সময়ত মই ফুটবল খেলিছিলোঁ আজিৰ পৰা 15 বছৰ আগত গুৱাহাটী টাউন ক্লাবতো মই খেলিছিলোঁ গুৱাহাটী টাউন ক্লাবেই হয়তো এতিয়া প্ৰথম নাইজিয়াৰ পৰা আমাৰ ল'ৰা আনিছিলে অসমলৈ বাহিৰা ল'ৰা আনিছিলে আৰু আমি এতিয়া চেম্পিয়ন কৰি থৈ আহিছিলোঁ সেই টাউন ক্লাবত সেইখিনি সময়ত লেণ্ডলাইনৰ যুগ আছিলে কোনো হাতত মোবাইল নাছিলে তাৰপিছত মই নগাঁৱত খেলিলোঁ নগাঁৱত মই সঞ্জীৱনতো আছিলোঁ তাৰপিছত মৰিগাঁও মই মৰ্ণিং ক্লাবত খেলিছিলোঁ কিন্তু গোটেইবিলাকত খেলি আমি দেখিছিলোঁ আমাৰ বিশেষকৈ মৰিগাঁও ডিষ্ট্ৰিক্টত খেলুৱৈৰ কাৰণে কোনো এটা ফেচিলিটি নাই ভাল গতিকে যদি এজন ল'ৰা যদি ইনজিঅ' হৈ যায় তাক হয়তো সহায় কৰিবৰ কাৰণেও তেনেকুৱা কোনো এটা আমাৰ ভাল ক্লাব এটা নাই মই সেইটোতে খুব এটা বেয়া লাগিলে আৰু লোনতনো কিমান খেলি ফুৰিম আমি কেতিয়াবা অইল হৈ খেলিব যাব লাগে কেতিয়াবা তিনিচুকীয়াত খেলিব যাব লাগে কেতিয়াবা গুৱাহাটীত যাব লাগে কেতিয়াবা নগাঁৱত খেলিব লাগে কেৱল আনৰ হৈ খেলি ফুৰিছিলোঁ নিজৰ ডিষ্ট্ৰিক্টখনত যিহেতুকে সেইটোক লৈ কোনো হেৰি এটা নাছিলে সেই এটা মোৰ এটা বেয়া লাগিছিলে মনটোতে ভাবিলোঁ যে সৰুৰে মই আছিলে ফুটবল খেল ত্যাগ কৰাই ভাল আছিলে মই সেইকাৰণে নিজেই ফুটবল খেলটো লাহে লাহে মই ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ নহ'লেতো মই আজি খেলুৱৈ হৈ থাকিলোঁ কি চাগে মই বিভিন্ন কামত মই ঘাট প্ৰতিঘাত মই জীৱনত কাম কৰি ফুৰিছোঁ এনেকুৱা এটা কাম নাই যিটো হয়তো মই কৰাই নাই কি চাগে কাৰণ আমি কয়লাখনিতো কাম কৰিব গৈছিলোঁ দুখীয়া মানুহ যিহেতুকে ক'বই লাগিব সঁচা কথাবিলাক কাৰণ এতিয়াও আমি দুখীয়াই বুলি ধৰকচোন কয়লাখনিতো কাম কৰিছোঁ মেঘালয়ত যাই বাঁহ কাটিছোঁ এই বিভিন্ন কি কয় বেলেগ মানুহৰ ঘৰত যে আমি হাজিৰা কামো কৰিছোঁ এই ধান চিকনা ধান কঢ়িয়া সেইবিলাকৰ পৰা অভিজ্ঞতা হৈছে
আৰু ফুটবলো খেলিলোঁ, মেকানিকেলো কৰিলোঁ, ৰাজনীতিকতো কৰিলোঁ। এতিয়া মুঠতে আহি চব দেখিলোঁ যে নাই খেতিক বাদ দিয়ে কোনো জীৱনত আগবাঢ়িবই পৰা নাযায়। গতিকে মই এটাই ভাবোঁ যে আমি যিমান ল'ৰা ছোৱালী পঢ়া শুনাই হওক বা যিমান যিয়েই নকওক, যাতে সকলোৱে যাতে অলপ কৃষিটোক যাতে ভালদৰে মনোনিৱেশ কৰে, অলপ টেকনিকেলি যাতে কৰিব পাৰে ভাল হ'ব। তেতিয়া বজাৰখনৰ দায়িত্ব চৰকাৰৰ আৰু পথাৰখনৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। এতিয়া উপায় নাই যিহেতুকে, সেইকাৰণে মই কৈছোঁ কৃষক বন্ধুসকলক কৈছোঁ যে উন্নত পদ্ধতিৰে খেতি কৰা চিন্তাধাৰা কৰক। আৰু আজি মই যিটো তৈয়াৰী কৰিলোঁ, কেৱল এজন মানুহৰ কাম হ'ব। ইয়াত হাল বোৱাও এজন মানুহে, কঠীয়া উঘলাও এজন মানুহে আৰু ৰোৱাও এজন মানুহে। যদি এই পদ্ধতিৰে কৰক কৃষক বন্ধুসকলে, নিশ্চয় উপকৃত হ'ব। মইতো নৱপ্ৰজন্মৰ এটাই বিশেষ এটা অনুৰোধ থাকিলে, কাৰণ ময়ো যিহেতুকে এজন নৱপ্ৰজন্মৰ মাজতেই এজন যিহেতুকে, গতিকে মোৰ ফালৰ পৰা মই এটাই ভাবোঁ যে সকলো নৱপ্ৰজন্মই পঢ়া শুনাটো কৰিবই লাগিব, চাকৰি বাকৰি বিচাৰিবই লাগিব, তাৰ মাজতে যেন কৃষি কৰ্মটো যেন কোনোৱে নেৰে। কাৰণ মই কৈছোঁ এগ্ৰিকালচাৰ ইজ এ বেষ্ট কালচাৰ। গতিকে আমি এগ্ৰিকালচাৰত জড়িত থাকিব লাগিব চবেই। আহক এনেকৈ সকলোৱে নতুন নতুন চিন্তাধাৰাই আমি আমাৰ অসমৰ কৃষি ক্ষেত্ৰখন যেন আমি আগবঢ়াই লৈ যাব পাৰোঁ। কেৱল আমাৰ নৱপ্ৰজন্মৰ দ্বাৰাইহে আচলতে আমি এটা নতুন দিগন্ত এটা সূচনা কৰিব পাৰিম। গতিকে মোৰ অনুৰোধ, সকলো নৱপ্ৰজন্মই যেন কৃষি ক্ষেত্ৰত মনোনিৱেশ অলপ হ'লেও কৰে। আৰু কৃষকসকলে মোৰ এটাই অনুৰোধ, আমি আচলতে আনৰ ওপৰত ভৰসা কৰাতকৈ নিজৰ ওপৰতো নিজে আমি ভৰসা কৰিব লাগিব। গতিকে মোৰ দৰে সকলো কৃষকে যাতে ভাবক, নিজেই কিবা এটা নহয় কিবা এটা আমি সহজ ব্যৱস্থা কৰি ল'ব পাৰোঁ। আমি নাঙলটো যদি নিজেই বনাই ল'ব পাৰোঁ, জুঙলিখন যদি আমি নিজেই বনাই ল'ব পাৰোঁ, আমি গৰুক যদি নিজেই আমি ম'হক যদি আমি কৰিব পাৰোঁ, আমি নিশ্চয় আমিও কৃষি ক্ষেত্ৰত আমিও কিছু এটা আমি পৰিৱৰ্তন আনিব নিশ্চয় আমি পাৰিম। ভৱিষ্যতটো মই বহুত পৰিকল্পনাই আছে। মেচিনটোক লৈ মই এটা চিন্তা কৰি এইটো মই এটা প্ৰথম পৰ্যায়হে মুঠতে মেচিনটোক লৈ। ইয়াত মই আৰু এটা সহজ পদ্ধতি কৰা চিন্তাধাৰা কৰি আছোঁ, যিটো নেকি মই চাব এডাল সৃষ্টি কৰিছোঁ, যিপা নেকি আমি হাতেদি এতিয়া পোষ্ট কৰি যাওঁ, তাৰ পৰা যাতে আমি সৰু মেচিন লগাই যাতে স্বয়ংচালিত কৰিব পৰা যায়। আৰু এইকাৰণে মই দুটা ষ্টেপত বুলি সেইটো ভাগ কৰি থৈছোঁ মেচিনটোত। স্বয়ংচালিত কৰিব গ'লে তাৰমানে আমাৰ সৰ্বসাধাৰণ কৃষকে নিশ্চয় ভৱিষ্যতলৈ উপকৃত হ'ব নোৱাৰিব, যিটো তাৰ ৰেটটো বহুত বাঢ়ি যাব। আৰু এতিয়া যিটো বৰ্তমান হেণ্ড টডাই আছে, আৰু এতিয়াতো একেবাৰে পইচাটো কম হ'ব, যিহেতুকে কিনিব লগা বস্তু তেনেকুৱা নাই বুলি ক'লেও ভুল নহয়। আমাৰ গাঁৱতেই পোৱা যায়, চাইকেলৰ ফিফুল দুটা পোৱা যায়, প্লেন ছেট এখন পোৱা যায়, আৰু আমাৰ যি ৰ'দ আছে ঘৰত, সেই আমাৰ ঘৰ বনোৱা ৰ'দেদিও বনাব পৰা যায়। চৰকাৰলৈ এটাই মোৰ এটা অনুৰোধ, চাওক তেখেতলোকেও টেকনিকেলি মেচিনটোক আৰু অলপ ভালদৰে চাওক। চাই মই এটাই ভাবোঁ যে কি সৰ্বসাধাৰণ কৃষকে যাতে ব্যৱহাৰ কৰিব পৰাকৈ তেখেতলোকে অলপ যাতে এডভান্টেজ কৰে, আৰু সেইটোৱে মোৰ তেখেতলোকৰ ওপৰত অনুৰোধ থাকিল, যাতে আমাৰ নিচিনা সৰু সৰু কৃষকেও একেবাৰে যাতে কম দামত যাতে ক্ৰয় কৰিব পাৰে। যে আমি যিহেতুকে তেনেকুৱা ডাঙৰ ডাঙৰ মেচিনবোৰ কিনিব পৰা কেপাচিটি আমাৰ মানুহৰ নাথাকে, গতিকে একেবাৰে যাতে 2-3 হাজাৰ টকাতে কিনিব কাৰণে এটা সুলভ কৰি দিয়ে চৰকাৰে, সেইটোৱে মোৰ এটা অনুৰোধ থাকিলে চৰকাৰৰ ওচৰত। এই অফুৰন্ত প্ৰতিভাশালী ব্যক্তিক এতিয়া প্ৰয়োজন আপোনাৰ, মোৰ আৰু চৰকাৰৰ সহায়। চাই থাকক প্ৰতিভা, এক আলোকসন্ধানী যাত্ৰা কেৱল প্ৰাগ ডিজিটেলত।